ৰাইজৰ বিভিন্ন সংগঠন সহযোগত আজি ভৱিষ্যত ইয়াতে প্ৰতিষ্ঠা কৰিবলৈ লোৱাটো আমাৰ সকলোৰে গতিকে প্ৰতিজন অসমীয়া অসমীয়া বুলি ক'লে বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্গত বিভিন্ন ভাষা জনগোষ্ঠী ধৰ্মৰ মানুহ যি নিজকে অসমীয়া বুলি যে প্ৰত্যেকেই আচলতে গৌৰৱ কৰে। কাৰণ এইখন অসমত আমি এনেকৈ থাকিবলৈ নাপালোহেঁতেন যদি লাচিত বৰফুকনৰ জন্ম নহয়। কাৰণ কেনেকৈ লাচিত বৰফুকনে সকলো জাতি জনগোষ্ঠীৰ মানুহক লৈ তেওঁৰ নেতৃত্বত যুঁজ দি এইখন অসম সুৰক্ষিত কৰিছে। এইখন অসমৰ অসমীয়াৰ প্ৰভুত্ব বীৰ লাচিত বৰফুকনে গতিকে তেওঁ আমি সকলো অসমীয়াই তেওঁৰ প্ৰতি শ্ৰদ্ধা, সকলো অসম মাতৃৰ সন্তানে তেওঁক লৈ আমি গৌৰৱ কৰোঁ। গতিকে তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰিবৰ কাৰণে তেওঁ প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে আমাৰ ইয়াত যিহেতু হোৱা নাছিলে, গতিকে এই উদ্যোগটো আদৰণ। গতিকে ইয়াত লাচিত দিৱসৰ দিনা এই প্ৰতিমূৰ্তিৰ কাষতে এই দিনটো উদযাপন কৰিব আৰু আজি প্ৰতিষ্ঠিত হ'ব। গতিকে মই এগৰাকী অসম মাতৃৰ সন্তান হিচাপে মই অত্যন্ত সুখী আৰু উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ। আৰু আমি সদায় যেনেকৈ অসমৰ আন্দোলনৰ সময়তো আমি লাচিত মোলাৰ অভয়বাণী আমি সেই শ্লোগানেৰে আমি সাহস আৰু প্ৰেৰণা পাইছোঁ। ঠিক তেনেকৈ এইখন অসমৰ প্ৰতি যিহেতু ভাবুক পৰিকল্পিত ষড়যন্ত্ৰ এতিয়াও চলি আছে, গতিকে লাচিত বৰফুকনক আমি জীয়াই ৰাখিবই লাগিব আমাৰ মনৰ মাজত। তেওঁৰ সাহসত আমি সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মানুহ একত্ৰিত হৈ আমি বৃহত্তৰ অসমীয়া জাতি শক্তিশালী হিচাপে প্ৰতিষ্ঠিত হ'বই লাগিব। আৰু আমি জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে অসম মাতৃভূমি আমি অস্তিত্ব চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে আমি কাম কৰিব লাগিব। আৰু সেইকাৰণে আমাক লাগে সাহস, আমাক লাগে প্ৰেৰণা, আমাক লাগে মহাবীৰ লাচিত বৰফুকনৰ সদায় যাতে আমাৰ চকুৰ আগত আমি তেওঁক লৈ আগবাঢ়ি যাব পাৰোঁ। এই পৰিৱেশ এইখন অসমত দৰকাৰ আৰু সেইকাৰণেই চৰকাৰেও পদক্ষেপ কিছু গ্ৰহণ কৰিছে আৰু নিজাববীয়াকৈ আজি এই অঞ্চলত যিটো নীৰজ নীতিৰ মাজতে উদ্যোগ লৈছে, তেওঁ উদ্যোগত যিখিনি মানুহৰ সহযোগিতা কৰিছে, যিখিনি সংগঠন বা যিখিনি ৰাইজে সহযোগিতা কৰিছে, মই তেওঁলোকলৈও ধন্যবাদ জনাইছোঁ। আৰু আমি সদায় লাচিত বৰফুকনক আগত লৈ আগবাঢ়ি যাব লাগিব, জাতিটোক সুৰক্ষিত কৰিব লাগিব। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।